অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ যি দৰমহা বৃদ্ধিৰ কথা বাজেটত উত্থাপন কৰিব লাগিছিলে, কোনো ধৰণৰ টকা পইচা বাজেটত ধাৰ্য কৰা নহ'ল। গতিকে টকা পইচা নহ'লে বছৰত দৰমহা ক'ৰ পৰা বৃদ্ধি হ'ব, এই বিষয়ৰ ওপৰত মই আজি অকণমান ভিডিঅ'টো ডিছকাশ্যন কৰিম। লগতে দিছপুৰ চলো অভিযান কৰিছে অংগনবাড়ী সন্থাই। গতিকে এই দুয়োটা বিষয়ৰ ওপৰত অকণমান ডিছকাশ্যন কৰোঁ। তো চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। বহুত দিনে ধৰ্ণা প্ৰতিবাদৰ অন্তত 10 মাৰ্চ তাৰিখে অংগনবাড়ী কৰ্মী সহায়িকা ৰন্ধন কৰ্মী আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ প্ৰসংগটো বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ উত্থাপন কৰাৰ কথা আছিলে। কিন্তু উত্থাপন কৰিলে দৰমহা বৃদ্ধি হ'ব বুলি ক'লে তাকো 1 অক্টোবৰ 2025 পৰাহে। এতিয়া কথাটো হ'ল দৰমহাটো বৃদ্ধি কৰিব, ন্যূনতম চেলাৰী কিমান হ'ব এইখিনি কথা একো উল্লেখ নকৰিলে, আৰু লগতে কোনো ধৰণৰ বাজেটত টকা পইচা উত্থাপন নকৰিলে, টকা পইচা নধৰিলে। গতিকে আমি আগে পিছে যি বাজেটৰ কথা দেখা পোৱা যায়, টকা পইচা আগে ধাৰ্য কৰে, ধাৰ্য কৰাৰ পিছতহে বছৰটোত টকা পইচাবিলাক লাভ কৰে। গতিকে টকা পইচা যদি বছৰটোত ধাৰ্য নকৰে তেন্তে ক'ৰ পৰা দৰমহাটো বৃদ্ধি হ'ব। গতিকে এই দৰমহাটোত অকণমান সন্দেহ উপজিছে। ইতিমধ্যে পিছদিনাখন 11 মাৰ্চ তাৰিখে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সঞ্চালকৰ ওচৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে দৰমহা বৃদ্ধিৰ আৰু ন্যূনতম মজুৰিটো নিৰ্ধাৰণ কৰিব লাগে। গতিকে চৰকাৰে একো এটা নকৰাকৈ এই বাজেটখন শেষ কৰিলে, ইমান দিনৰ অপেক্ষাত এই বাজেটখন ইমানতে এনেকৈ শেষ কৰিলে কিমান কি দৰমহা বৃদ্ধি হ'ব আৰু কেতিয়াৰ পৰা হ'ব সেইটো ক'লে, কিন্তু কোনো ধৰণৰ টকা পইচা ধাৰ্য নকৰাত এই অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অহাকালি 21 মাৰ্চ তাৰিখে তেওঁলোকে চচলৰ পৰা দিছপুৰলৈ দিছপুৰ চলো অভিযান আৰম্ভ কৰিছে। গতিকে সকলোকে দলে বলে যোগদান কৰিবলৈ আহ্বান জনাইছে। গতিকে গাইজ, আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ ইমানতে সমাপ্ত কৰিছোঁ। আৰু লেটেষ্ট খবৰ লাভ কৰিবলৈ মোৰ এই নিউ ড্ৰিম ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আঁচনিভুক্ত কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ খবৰ পোনপ্ৰথমে লাভ কৰিব পাৰে। তো গাইজ, আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব নিউ ড্ৰিম ব্লগ চেনেলটো।